ৰাজ্যজুৰি মিয়া বিতৰ্ক কোন মিয়া কোন অসমীয়া ওরে দেখবো তোমার বাপরে কি খালি মিয়া মিয়া করি থাকা মিয়া জাগিলে কিন্তু নিজর নাম পাহরি যাও তাৰ পিছতেই মিয়া গীত ওই অসম তোমার বাপর নেকি খালি মিয়াকে দিব পূজা এইবাৰ মিয়া পোষ্টাৰ বিজনীৰ দেওকুৰাৰ পাৰত এনেদৰে বিশেষ পোষ্টাৰিং হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰাৰ ভয়ংকৰ চক্ৰান্তৰে এই আপত্তিজনক পোষ্টাৰিং আনকি খিলঞ্জীয়াক হুংকাৰ দিয়া হৈছে মিয়া ভাষাত লিখা এই বেনাৰত যিকোনো দুষ্ট চক্ৰই এই কামখিনি কৰিছে আমি তাৰ প্ৰশাসনে নিশ্চয়কৈ তদন্ত কৰিব আৰু তদন্ত কৰি উপযুক্ত শাস্তি দিব যিয়ে নহওক আমি কেতিয়াও বিচৰা নাই আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষ হওক বা তেনেকুৱা পৰিস্থিতি আহক আমি বিচৰা নাই কোনোবা মিয়া জিন্দাবাদ দিছে হিন্দু মুৰ্দাবাদ দিছে এইবোৰ কথা মানে আচলতে কৰাটো বহুত দুখজনক কথা মই নাভাবোঁ যে এইবোৰ কৰি কোনোবা হাত হাৰি যাব বা এইবোৰ কৰিলেই সমাজৰ এটা যে বিশৃংখলৰ সৃষ্টি কৰিব পাৰিব কোনে কৰিলে এই পোষ্টাৰিং পূৰ্বে আফতাব হুছেইনৰ এই মিয়া গীতে সমগ্ৰ অসমতেই বিতৰ্কৰ সূচনা কৰিছিল ওই অসম তোমার বাপর নেকি খালি মিয়াকে দিব খোঁজা মিয়া জাগিলে কিন্তু নিজর নাম পাহরি যাওয়া আৰু তাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছিল মিয়া গীতৰ স্ৰষ্টা আফতাব হুছেইনক আৰু এই সকলোবোৰৰ মাজতে এইবাৰ এনেধৰণৰ ভয়ংকৰ পোষ্টাৰ ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত কিন্তু কোনে কৰিলে এই পোষ্টাৰিং এই সন্দৰ্ভত আৰক্ষীয়ে পৰ্যন্ত কোনো লোককে গ্ৰেপ্তাৰ কৰা নাই এই মিয়া পোষ্টাৰিঙক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ৰাতিপুৱা বিজনীত চিৰাং জিলাত এনেকুৱা ঘটনাৰ আমি খবৰ পাইছোঁ পুলিচে ব্যৱস্থা ল'ব বিজনীৰ পৰা ধৰ্মেন্দ্ৰ ৰায়ৰ প্ৰতিবেদন নিউজ লাইভ